কি সংক্ৰান্ত মানে আমাৰ APCCৰ মেম্বাৰ কলিয়াবৰৰ যিজন মেম্বাৰ APCC তেওঁ আজি প্ৰায় 2 বছৰ ধৰি তেওঁ নিষ্ক্ৰিয় হৈ আছে। আৰু দ্বিতীয় কথা হৈছে কি তেওঁৰ ওপৰত আমাৰ দলীয় বহুত কৰ্মীৰ এলিগেশ্যন আহিছে আমাৰ তাত। আৰু ইতিমধ্যে এই 2 বছৰ 2.5 বছৰ 3 বছৰৰ ভিতৰত তেওঁ APCCৰ কোনো এখন মিটিঙত তেওঁ আজিলৈকে মানে এটেণ্ড কৰা নাই। সেইকাৰণে মোক ওপৰৰ পৰা মানে এটা নিৰ্দেশ দিলে আৰু APCC পৰা হেৰিখন আহি আছে ইমানখিনি আৰু। PCCয়ে সঁচাই মোক বহিষ্কাৰ কৰিছে। মই আপোনালোকৰ জৰিয়তে মই ভূপেন বৰা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে 2 নম্বৰী মানুহৰ লগত কংগ্ৰেছ কৰাতকৈ সেই দলৰ পৰা মই নিজে পদত্যাগ কৰিবলৈ মোৰ অলপ আন্তৰিক আঘাত আছে, মোৰ নৈতিকতাই নকয়। আপুনি মই ভূপেন বৰা ডাঙৰীয়াকে ইয়াৰ পৰাই কৈছোঁ, আপুনি যদি মই শুনিছোঁ আৰু যদি প্ৰকৃততে আপুনি বহিষ্কাৰ লেটাৰ এখন পঠাইছে তেতিয়াহ'লে মই আপোনাক অভিনন্দন জনাইছোঁ। কাৰণ আপোনালোকৰ নিচিনা দুমুখীয়া কংগ্ৰেছ নেতাৰ লগত প্ৰদীপ বৰুৱাই পাৰ্টিৰ কাম নকৰে। আৰু আজি মই আনন্দিত হৈছোঁ শুনি পেলাই। এতিয়া কংগ্ৰেছত হ'ল কি আপুনি নিষ্ঠাৰে কংগ্ৰেছ কৰক, আপুনি বহিষ্কাৰ হ'ব। আপুনি BJP AGPৰ লগত এলায়েন্স কৰি পেলাই আপুনি কংগ্ৰেছৰ বিষয়বাব লৈ চলি থাকক, আপুনি কংগ্ৰেছৰ পৰা বাহ পাব। গতিকে মই প্ৰদীপ বৰুৱা, মই আমাৰ শ্ৰদ্ধাৰ হিতেশ্বৰ শইকীয়া ছাৰ যেতিয়া 91ত চিফ মিনিষ্টাৰ হ'ল, 90 চনৰ পৰা মই সক্ৰিয়ভাৱে কংগ্ৰেছ কৰি আছোঁ। আলফাৰ ভাবুকি, ছাত্ৰ সন্থাৰ ভাবুকি, ইমান ভাবুকিৰ মাজতো আমি বিচলিত হোৱা নাই। এতিয়া কথা হ'ল যে আজি আপোনালোকে দেখিছে কংগ্ৰেছৰ দুৰৱস্থা, যে দুৰৱস্থাৰ কাৰণটো AGP BJP নহয়। দুৰৱস্থাৰ কাৰণটো হ'ল কিছুমান স্বাৰ্থলোভী আৰু যাৰ ব্লাডত কংগ্ৰেছ নাই সেই মানুহে বিষয় বা দায়িত্বত আহি ল'লে। আজি মোক বহিষ্কাৰ কৰিছে, মই শুনিছোঁ, মই একো নথিপত্ৰ পোৱা নাই, কিন্তু মই আনন্দিত হৈছোঁ এই কাৰণেই যে এনে পৰিৱেশত আমাৰ নিচিনা নিষ্ঠাৱান কংগ্ৰেছে উশাহ ল'ব নোৱাৰে। আজি মই এই কথাটোৱে কৈছিলোঁ। আজি ৰাজীৱ বৰুৱাই কৈছে যে 2 বছৰ মোৰ এক্টিভিটিছ নাই, মই এতিয়া অকলশৰীয়া মানুহ। মোৰ পত্নী ঢুকুৱা আজি 5 বছৰ হ'ল, মই নিজে ভাত বনাই খাওঁ। গতিকে আগৰ যেনেকৈ মই সক্ৰিয়ভাৱে 24 ঘণ্টাই কংগ্ৰেছ কৰিছিলোঁ, আজি মই কৰা নাই। এইটো বাস্তৱ সত্য কথা যে কলিয়াবৰত কলিয়াবৰৰ ৰাইজে কংগ্ৰেছক কেতিয়াও পৰাজয় কৰা নাই। কংগ্ৰেছে কংগ্ৰেছক পৰাজয় কৰি আছে।